2 মাহ পিছত ইয়াত ইউপিপিএল নাথাকিব। কোনো দলৰ লগত মিত্ৰতা নকৰিব। ইণ্ডিয়া এলায়েন্স, NDA এলায়েন্স ভাৰ্চেছ BPF। প্ৰমোদ বড়ো আৰু নাই, ইউপিপিএল আৰু নাই। আমাৰ মিটিঙৰ উদ্দেশ্যটো হ'ল বুথ কমিটিসকলৰ লগত মত বিনিময় কৰা। যেনিবা মুছলপুৰ ব্লক কমিটি বা মুছলপুৰ সমষ্টি হিচাপে 93 বুথ কমিটি আছে বুলি কৈছে। এই সকলৰ লগত মই অলপ মত বিনিময় কৰিলোঁ। যেন হওক ৰিজাল্টটো খুব ভাল। মুঠতে কোনো পলিং ষ্টেচনত আমি হাৰা নাই। আমি 4-5টামান পলিং ষ্টেচনৰ লগত মত বিনিময় কৰিছিলোঁ। মই বুজি পাইছে যে আমি কম বেছি পৰিমাণে পাৰ্চেণ্টেজ কম হ'লেও প্ৰায় বুথ চেণ্টাৰত আমি জিকিছোঁ। প্ৰত্যেকটা পলিং ষ্টেচনত মই সুধিব পৰা নাই। মুঠতে এভাৰেজলি মই যিটো গম পাই ভাল, খুব ভাল। পাৰ্টিটো আমি ইলেকশ্যন ডিক্লেয়াৰ দিয়াত 2 দিনমান পিছতে আমি দিব। মই যোৱাকালিও এই কথাটো কৈছে। আজি ইউপিপিএলৰ প্ৰাৰ্থীটো ঘোষণা হ'ব বুলি কৈছে। ইহঁতক হওক, কংগ্ৰেছতো হৈছে। মুঠতে আমাৰ কোকৰাঝাৰ লোকসভাত ইণ্ডিয়া এলায়েন্স, NDA এলায়েন্স ভাৰ্চেছ BPF। আমাৰতো অকলে BPFটো। ইহঁতৰতো 6-7টা দল আছে। ইণ্ডিয়া এলায়েন্সৰ একটা পাৰ্টি ঘোষণা হৈছে অলৰেডি, এইটো হ'ল গৰ্জন মছাহাৰী। আৰু আজি NDA এলায়েন্সৰ প্ৰাৰ্থী ঘোষণা হ'ব বুলি আমি শুনিছোঁ। মুঠতে আমাৰতো স্পষ্ট কথা, কোনো দলৰ লগত মিত্ৰতা নকৰিব। আমি ছিংগেলি লোকসভাটো ইলেকশ্যনটো আমি খেলিম। প্ৰমোদপুৰে এটা কথা কৈছে, আপোনাৰ এইবাৰ BPFৰ যি দোকান বন্ধ কৰি পেলাব বোলে এইটো নিৰ্বাচনত। 2 মাহ পিছত ইয়াত ইউপিপিএল নাথাকিব। ৰিজাল্টটো মে' মাহত 6 তাৰিখত দিয়ে। এই ৰিজাল্টৰ পিছতে প্ৰমোদ বড়ো আৰু নাই, ইউপিপিএল আৰু নাই। আপুনি যি কৈছিল চিণ্ডিকেটৰ কথা, শ্ৰীৰামপুৰৰ চিণ্ডিকেট চলাই আছে ইউপিপিএলে, এতিয়া বন্ধ হৈছে মানে? প্ৰমোদ বড়োহে চলাই, সেইটো আমি চলাই নেকি? প্ৰমোদ বড়ো চলাই আছে। দুটা সমষ্টিৰ কাৰণে আপুনি বহিছিলে কংগ্ৰেছৰ লগত, একো আলোচনা নহ'ল নেকি? কোনো কংগ্ৰেছ, কোনো UDF, কোনো BJPৰ লগত আলোচনা আমি কৰা নাই। দলত এনেকুৱা সিদ্ধান্ত নাই আৰু কৰা নাই। আমি ছিংগেলি নিৰ্বাচনটো আমি খেলিম। ইউপিপিএলৰ প্ৰাৰ্থী কিমান ভোট পাব বুলি ভাবে কোকৰাঝাৰ আৰু কোকৰাঝাৰত? 20-25 হাজাৰ পাব। কাক দিব? BPFৰ ফালৰ পৰা কাক দিব? আমাৰ মিটিঙৰ উদ্দেশ্যটো হ'ল বুথ কমিটিসকলৰ লগত মত বিনিময় কৰা। যেনিবা মুছলপুৰ ব্লক কমিটি বা মুছলপুৰ সমষ্টি হিচাপে 93 বুথ কমিটি আছে বুলি কৈছে। এই সকলৰ লগত মই অলপ মত বিনিময় কৰিলোঁ। যেন হওক ৰিজাল্টটো খুব ভাল। মুঠতে কোনো পলিং ষ্টেচনত আমি হাৰা নাই। আমি 4-5টামান পলিং ষ্টেচনৰ লগত মত বিনিময় কৰিছিলোঁ। মই বুজি পাইছে যে আমি কম বেছি পৰিমাণে পাৰ্চেণ্টেজ কম হ'লেও প্ৰায় বুথ চেণ্টাৰত আমি জিকিছোঁ। প্ৰত্যেকটা পলিং ষ্টেচনত মই সুধিব পৰা নাই। মুঠতে এভাৰেজলি মই যিটো গম পাই ভাল, খুব ভাল। পাৰ্টিটো আমি ইলেকশ্যন ডিক্লেয়াৰ দিয়াত 2 দিনমান পিছতে আমি দিব। মই যোৱাকালিও এই কথাটো কৈছে। আজি ইউপিপিএলৰ প্ৰাৰ্থীটো ঘোষণা হ'ব বুলি কৈছে। ইহঁতক হওক, কংগ্ৰেছতো হৈছে। মুঠতে আমাৰ কোকৰাঝাৰ লোকসভাত ইণ্ডিয়া এলায়েন্স, NDA এলায়েন্স ভাৰ্চেছ BPF। আমাৰতো অকলে BPFটো। ইহঁতৰতো 6-7টা দল আছে। ইণ্ডিয়া এলায়েন্সৰ একটা পাৰ্টি ঘোষণা হৈছে অলৰেডি, এইটো হ'ল গৰ্জন মছাহাৰী। আৰু আজি NDA এলায়েন্সৰ প্ৰাৰ্থী ঘোষণা হ'ব বুলি আমি শুনিছোঁ। মুঠতে আমাৰতো স্পষ্ট কথা, কোনো দলৰ লগত মিত্ৰতা নকৰিব। আমি ছিংগেলি লোকসভাটো ইলেকশ্যনটো আমি খেলিম। প্ৰমোদপুৰে এটা কথা কৈছে, আপোনাৰ এইবাৰ BPFৰ যি দোকান বন্ধ কৰি পেলাব বোলে এইটো নিৰ্বাচনত। 2 মাহ পিছত ইয়াত ইউপিপিএল নাথাকিব। ৰিজাল্টটো মে' মাহত 6 তাৰিখত দিয়ে। এই ৰিজাল্টৰ পিছতে প্ৰমোদ বড়ো আৰু নাই, ইউপিপিএল আৰু নাই। আপুনি যি কৈছিল চিণ্ডিকেটৰ কথা, শ্ৰীৰামপুৰৰ চিণ্ডিকেট চলাই আছে ইউপিপিএলে, এতিয়া বন্ধ হৈছে মানে? প্ৰমোদ বড়োহে চলাই, সেইটো আমি চলাই নেকি? প্ৰমোদ বড়ো চলাই আছে। দুটা সমষ্টিৰ কাৰণে আপুনি বহিছিলে কংগ্ৰেছৰ লগত, একো আলোচনা নহ'ল নেকি? কোনো কংগ্ৰেছ, কোনো UDF, কোনো BJPৰ লগত
আলোচনা আমি কৰা নাই, দলত এনেকুৱা সিদ্ধান্ত নাই আৰু কৰা নাই। আমি ছিংগেলি নিৰ্বাচনটো আমি খেলিম। UPPLৰ প্ৰাৰ্থী কিমান ভোট পাব বুলি ভাবে কোকৰাঝাৰ আৰু কোকৰাঝাৰত? 20-25 হাজাৰ পাব। কাক দিব? BPF ফালৰ পৰা কাক দিব কেনেকৈ?